গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙলবাৰ 2025 ছেপ্টেম্বৰ মাহৰ 16 তাৰিখ আৰু অসমীয়া ভাদ মাহৰ 30 তাৰিখ। আজি তিথি দশমী, পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্ম ৰাশি হৈছে মিথুন ৰাশি। আজি সূৰ্য উদয় হ'ব 5:12 আৰু সূৰ্য অস্ত যাব 5:23। এতিয়া আহিছোঁ ৰাশি ফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় লৈ থাকিব। আপোনাৰ বিনিয়োগ আৰু ভৱিষ্যতৰ যোজনাসমূহক গোপনীয় ৰাখক। দুপৰীয়াৰ পিছত কোনোবা পুৰণা বন্ধুৰ লগত দেখা হোৱাৰ বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। আপুনি এই সোণালী দিন সদায় মনত ৰাখিব। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, কাৰণ আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। ঘৰুৱা সহায়কাৰী আৰু সহকৰ্মীৰ লগত হোৱা সমস্যাক আপুনি নাকচ কৰিব নোৱাৰে। কোনো খবৰ নিদিয়াকৈ আপোনাৰ কোনোবা দূৰৰ আলহী আপোনাৰ ঘৰত আহিব পাৰে, যাৰ বাবে আপোনাৰ মূল্যৱান সময় তেখেতক আপ্যায়ন কৰোঁতে গুচি যাব। এই দিনটো আপোনাক আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। ৰূপৰ খাৰু পৰিধান কৰিলে আপোনাৰ আৰ্থিক স্থিতিৰ বহুত উন্নত হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকল যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়া উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয়ে অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। আজি আপুনি অৰ্থ সম্বন্ধীয় সমস্যাৰ বাবে চিন্তিত থাকিব পাৰে। ইয়াৰ বাবে আপুনি কোনোবা জনা শুনা ব্যক্তিৰ পৰামৰ্শ ল'ব পাৰে। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাদ দিয়া নাই, ইয়াক অনুভৱ কৰক। অফিচত নিজৰ ভুল স্বীকাৰ কৰিলে পক্ষ আপোনাৰ পিনে যাব, কিন্তু আপুনি ইয়াক শুদ্ধ কৰাৰ বাবে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। আপোনাৰ বাবে যাৰ ক্ষতি অথবা লোকচান হৈছে তেখেতৰ পৰা ক্ষমা বিচাৰক। আৰু মনত ৰাখিব যে যিকোনো ব্যক্তিয়ে ভুল কৰিব পাৰে, কিন্তু অকল মূৰ্খইহে বাৰে বাৰে সেই ভুল কৰি থাকে। আপোনাৰ প্ৰেমিকে আপোনাক পৰ্যাপ্ত সময় নিদিয়ে, সেই বিষয়ে আপুনি আজি তেখেতক অভিযোগ দিব। এনেই জীৱনটোৱে প্ৰত্যেক ক্ষণতেই কিবা নতুন আৰু বিশেষ ধৰণৰ ছাৰপ্ৰাইজ আপোনাৰ সন্মুখত আনি থাকে, কিন্তু আজি আপুনি নিজৰ জীৱন লগৰীৰ এটা নতুন আৰু ধুনীয়া ব্যক্তিত্ব চাই আকৌ আপ্লুত হৈ পৰিব। ভাল স্বাস্থ্য পাবৰ বাবে সূৰ্যোদয়ৰ সময়ত সূৰ্য নমস্কাৰ কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক মিলাপ্ৰীতিৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। যিসকল লোক দুগ্ধ উদ্যোগৰ লগত জড়িত, সিহঁতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। কোনোবা বয়োজ্যেষ্ঠ আত্মীয়ক তেখেতৰ নিজৰ সমস্যাসমূহ সহায় কৰি আপুনি তেখেতৰ আশীৰ্বাদ লাভ কৰিব। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধতাৰ অনুপস্থিতি অনুভৱ কৰিব। চাকৰিত হোৱা নতুন পৰিৱৰ্তনে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পোৱাৰ সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। ভাল স্বাস্থ্যৰ বাবে পকেটত ৰঙা ৰুমাল ৰাখক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহে আপোনাক আৱৰি ধৰিব আৰু আপোনাৰ সন্মুখত অহা বহুত সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। আপোনাৰ জ্ঞান পিপাসু মনটোৰ বাবে নতুন বন্ধু বনোৱাত সহায় হ'ব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাক দুদুল্যমান অৱস্থাত পেলাব পাৰে। আজি আপুনি এনে এক পৰিযোজনা সম্পূৰ্ণ কৰি স্বস্তিৰ নিশ্বাস ল'ব, যি কাম আপুনি বহুত দিন আগতে আৰম্ভ কৰিছিল। যেতিয়াই আপোনাৰ অনুভৱ হয় যে আপোনাৰ হাতত আপোনাৰ পৰিয়াল আৰু বন্ধুগণক দিবলৈ সময়ৰ অভাৱ, তেতিয়াই আপোনাৰ মন বেয়া হৈ যায়। আজিও আপোনাৰ মনৰ স্থিতি এনেকুৱাই থাকিব। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহূৰ্ততে দূৰ কৰি দিব পাৰে। প্ৰেমিকাৰ মাজত বুজাবুজি বৃদ্ধি কৰিবৰ বাবে হালধীয়া ৰঙৰ খাদ্যবস্তু যেনে কেশৰ, হালধি, ৰঙালাও ইত্যাদিৰ প্ৰয়োগ নিতৌ আহাৰ গ্ৰহণ কৰাৰ সময়ত কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ কামৰ বাবে বেলেগৰ ওপৰত হেঁচা নিদিব। বেলেগৰ ইচ্ছা আৰু অনিচ্ছাসমূহক ভালকৈ মন কৰক। ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হ'ব। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয়, তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ ভাইৰ সহায় লওক। বিবাদক অধিক বঢ়োৱাৰ বিপৰীতে
তাক বন্ধুত্বসুলভ পদ্ধতিৰে ভাল কৰাৰ চেষ্টা কৰক। আপুনি নিজৰ প্ৰিয়জনৰ বাহুত আৰাম অনুভৱ কৰিব। চাকৰি কৰা মানুহ আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজি নজনাকৈ আপুনি কিবা ভুল কৰি পেলাব পাৰে, যাৰ বাবে আপুনি ওপৰৱালাৰ পৰা গালি শুনিব লগা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিন সাধাৰণ থাকিব। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱনলগৰীৰ বহুতো ধুনীয়া স্মৃতি লৈ আহিব। স্বাস্থ্য ভাল ৰাখিব হ'লে বৃহস্পতিবাৰে তেল নলগাব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্য ভালে থাকিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমাধন পাৰম্পৰিকভাৱে নিৱেশ কৰে। এনেকুৱা কামত সহযোগ কৰাৰ এইটোৱে ভাল সময় য'ত যুৱক আৰু যুৱতীসকল জড়িত থাকিব। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনে প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। আপোনাৰ ভিতৰত নেতৃত্বৰ গুণ আৰু বেলেগক বুজিবৰ বাবে সংবেদনশীলতা আপোনাৰ মাজত থাকিব। যদি আপুনি নিজৰ অভিব্যক্তিত্ব আৰু অধিক কাম কৰিব তেন্তে সফলতা আপোনাৰ কাষত আহিবই। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয়। এটা সফল আৰ্থিক জীৱনৰ বাবে দুখীয়া মানুহৰ মাজত ক'লা ৰঙৰ ঊলৰ কম্বল বিতৰণ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিছে সেইবোৰক সাহস, কূটনীতি আৰু অপ্ৰত্যুৎপন্নতাৰে সমাধান কৰাৰ চেষ্টা কৰক। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত। অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলসমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু উজ্বলি উঠিব। কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষভাৱে কথা কয়। কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। আজি আপুনি দিনজোৰা ব্যস্তৰ পিছতো নিজৰ বাবে সময় উলিয়াব পাৰিব আৰু খালী সময়ত পৰিয়ালৰ লগত কথা বতৰা পাতিব পাৰে। আজি জীৱনসংগীৰ লগত কিছু মধুৰতম সময়, ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্তই আপোনাৰ বাবে বিশেষ হ'ব। পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক চিন্তাধাৰা বৃদ্ধি কৰিবৰ বাবে গাখীৰ, মিশ্ৰিৰ আৰু বগা গোলাপ কোনোবা পবিত্ৰ স্থানত দান হিচাপে আগবঢ়াওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। যদি আপুনি প্ৰত্যেকৰে আশা আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অকল অসফলতাই দেখিব। সত্য আৰু পবিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। সহকৰ্মী আপোনাক বহুত সহায় সহযোগ কৰিব আৰু অফিচত বিশ্বাসৰ ভেটিত নতুন সম্বন্ধৰ আৰম্ভণি হ'ব। ঘৰৰ সদস্য এজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব জেদ কৰিব পাৰে। সেইবাবে আপোনাৰ সময় অলপ অপচয় হ'ব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। পাৰিবাৰিক জীৱন সুখৰ কৰিবৰ বাবে কেশৰৰ টোপোলা এটা বান্ধি হালধীয়া ৰঙৰ কাপোৰত মেৰিয়াই নিজৰ কাষত সযতনে ৰাখক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে হিংসাক দূৰ কৰিবলৈ অধিক সংবেদক হোৱা আৰম্ভ কৰক। কাৰণ হিংসাৰ জুই বহুত বেছি শক্তিশালী হয় আৰু মনৰ লগতে শৰীৰৰ ওপৰতো বেয়া প্ৰভাৱ পেলায়। মনত ৰাখক যে অসত্য সত্যতকৈ অধিক আকৰ্ষণীয়, কিন্তু ইয়াৰ প্ৰভাৱ বহুত বেয়া হ'ব। আপোনাৰ পিতৃৰ পৰামৰ্শমতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। সন্ধিয়া সময়ত বন্ধুৰ লগত অতিবাহিত কৰা সময় ৰোমাঞ্চকৰ হ'ব আৰু লগতে অৱসৰৰ সময় একেলগে কটোৱা পৰিকল্পনাৰ যোজনা কৰাটো চিন্তা চৰ্চা হ'ব। সাৱধানে থাকক, কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু অফিচত নিজৰ ভুল স্বীকাৰ কৰিলে পক্ষ আপোনাৰ পিনে যাব, কিন্তু আপুনি ইয়াক শুদ্ধ কৰাৰ বাবে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। আপোনাৰ বাবে যাৰ ক্ষতি অথবা লোকচান হৈছে তেখেতৰ পৰা ক্ষমা বিচাৰক আৰু মনত ৰাখিব যে যিকোনো ব্যক্তিয়ে ভুল কৰিব পাৰে, কিন্তু অকল মূৰ্খইহে সেই ভুল আকৌ কৰিব পাৰে। এই ৰাশিৰ ছাত্ৰসকলৰ আজি মোবাইলে গোটেই দিন বৰবাদ কৰি দিব পাৰে। জীৱনসংগীৰ অসুস্থতাৰ বাবে আপোনাৰ কাম কাজত বেয়া প্ৰভাৱ পৰিব পাৰে। প্ৰেম জীৱন অধিক সুখময় আৰু মধুৰ কৰিবৰ বাবে নিজৰ প্ৰেমিকাক ক'লা বগা গোলাপ ফুল উপহাৰ হিচাপে দিয়ক।
এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ চিনাকি কৰাই দিব, যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব, যি আপোনাক মানসিকভাৱে হতাশ কৰি তুলিব পাৰে। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈ ফুলিব। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। আপুনি এই কথা সদায় মনত ৰখা উচিত যে ভগৱান অথবা আল্লাহ তাৰেই সহায় কৰে, যি নিজৰ সহায় নিজে কৰিব জানে। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। আৰ্থিক স্থিতি শক্তিশালী কৰিবলৈ হাতত সোণৰ আঙুঠি জৰুৰ পিন্ধক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে জানে যে আপোনাৰ বাবে কি ভাল হ'ব। এইবাবে শক্তিশালী আৰু স্পষ্টবাদী বনক আৰু সোনকালে নিৰ্ণয় লোৱা শিকক আৰু তাৰ পৰিণামো সন্মুখীন কৰিবৰ বাবে তৈয়াৰী হৈ যাওক। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ধন খৰচ হ'ব পাৰে। আপুনি মানক বা নামানক, আপোনাৰ ওচৰে পাজৰে থকা কোনোবা ব্যক্তিয়ে আপোনাৰ বহুত ধ্যান দি বহুত দিনৰ পৰা লক্ষ্য কৰি আছে আৰু তেখেতে আপোনাক আদৰ্শ হিচাপে গণ্য কৰে। সেইবাবে এনেকুৱা কাম কৰক যি প্ৰশংসাৰ যোগ্য হওক আৰু আপোনাৰ প্ৰতিষ্ঠাক বৃদ্ধি কৰক। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। আপোনাৰ তাত বহুত কিবা কিবি আহৰণ কৰাৰ ক্ষমতা আছে। এইবাবে আপোনাৰ বাটত অহা সকলো সুযোগৰ ভাল ব্যৱহাৰ কৰক। ব্যস্ত দিন এটা অতিবাহিত কৰাৰ পিছতো আজি আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময়ত আপুনি আজি ৰচনাত্মক কাম কিছুমান কৰিব পাৰে। এদিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। কাঁহৰ খাৰু পৰিধান কৰিলে স্বাস্থ্যৰ বাবে লাভজনক হ'ব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল হাস্যমধুৰ স্বভাৱে অন্যক এই ক্ষমতাৰ প্ৰতি আকৰ্ষিত কৰিব, কাৰণ আপোনাৰ এই স্বভাৱৰ জৰিয়তে তেখেতে বুজি পাব যে মানুহৰ আনন্দ বাহ্যিক বস্তুত নিহিত হৈ নাথাকে। আনন্দ এক অন্তৰ্নিহিত অনুভৱ, যিয়ে আপোনাক দুখৰ সময়তো সুখৰ অনুভৱ কৰায়। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয়লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। আপুনি য'ত আছে তাতে থাকিব, কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব আৰু লগতে আজি আপুনি ৰোমান্টিক যাত্ৰাত যাব পাৰে। দিনত সপোন দেখিলে আপোনাৰ অৱনতি হ'ব পাৰে। আপুনি নিজৰ কামৰ বাবে বেলেগৰ ওপৰত ভৰসা নকৰিব। খালি থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈ নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আপোনাৰ জীৱনসংগীৰ লগত আজি এক স্মৰণীয় সন্ধিয়া অতিবাহিত কৰিব পাৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।